এতিয়া আহি পালোহি অভয়াপুৰী স্থিত সৃজন গ্ৰাম আৰু কি ঠাই বুলি কৈছে ষষ্ঠৰ গাঁও আৰু ষষ্ঠৰ গাঁও এই যি ৰাম মন্দিৰ ৰঘুনাথ সত্ৰ বুলিও কোৱা হয় এই ৰাম মন্দিৰত মই উপস্থিত আছো ইয়াতে যিভাগ মূল বিগ্ৰহৰ লগত মা সীতা লগতে এজন লক্ষ্মণ আৰু শ্ৰীকৃষ্ণ ইয়াতে আছে মূৰ্তি বিগ্ৰহ আছে আৰু ইয়াতে কথাটো এনেকুৱা যে এই মূৰ্তি কেইভাগ এই মোক এখেতে দাদাই জনোৱা মতে এই মূৰ্তি কেইভাগ নদীত পোৱা গৈছিলে কোনোবা এজন ব্যক্তিৰ সপোনত দেখাৰ পিছত এই মূৰ্তি কেইভাগ উদ্ধাৰ কৰা হৈছিলে আৰু এই ৰামপ্ৰভুৰ আপোনালোকে যে সেউজীয়া ৰঙৰ মূৰ্তিভাগ মানে সেউজীয়া ৰং দেখিছে আৰু লগতে যি আন কেইগৰাকী প্ৰভুৰ ইয়াতে মূৰ্তি আছে যি ৰং আছে সেই 1600 শতিকা বুলিয়ে মোক কৈছিলে 1600 1500 কোনো এজন লোকে 1400 শতিকাৰ বুলিও কৈছিলে তেতিয়াৰ পৰাই এই প্ৰভুৰ ৰং তেনেধৰণে আছে আজি শ বছৰ পাৰ হৈ গৈছে হাজাৰ বছৰ পাৰ হৈ গৈছে কিন্তু তেখেতৰ ৰং যি সেউজীয়া ৰং বা আন যি কেইগৰাকী মা সীতা আছে লক্ষ্মণ ভাতৃ আছে লগতে শ্ৰীকৃষ্ণ আছে তেখেতৰো ৰং কোনো কাৰণে সলনি হোৱা নাই আৰু বানপানীৰ ফলত যেতিয়া এই মন্দিৰভাগ ইয়াতে এতিয়া নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছে বানপানী যেতিয়া আহে তেতিয়া মানে মন্দিৰ য'ত আছিলে মানে ডুব যায় আৰু গাঁওবোৰত বিস্তৰ ক্ষতি সাধন কৰে তাৰপিছত ইয়াতে যেতিয়া স্থায়ীভাৱে তেওঁক প্ৰতিষ্ঠা কৰা হৈছে তেতিয়াৰ পৰা এখন গাঁৱত তেনেধৰণৰ বানপানী নাই বুলিও জনাইছে আৰু এই মন্দিৰভাগৰ কাষতেই আছে আই নদী গতিকে আই নদীৰ বান আপোনালোকে সকলোৱে জানে যে আমি টিভি পত্ৰই বাতৰি কাকততো পাওঁ যে আই নদীৰ বানে বহুত বেছি ক্ষতি কৰে এই লোকসকলক গতিকে তেতিয়াৰ পৰা এই স্থানত বানপানী নাই আৰু এইখিনি হৈছে প্ৰভুৰ লীলা আৰু কথাটো এনেকুৱা মোক এই অভয়াপুৰী অঞ্চলৰ এজন সংবাদকৰ্মীয়ে কিছু সময় আগতে ফোন কৰিছিলে আৰু তেওঁ কৈছে যে যিদৰে অন্য মন্দিৰ বা অন্য পবিত্ৰ স্থানৰ প্ৰচাৰবোৰ হৈ থাকে এই মন্দিৰভাগৰ প্ৰচাৰ খুব তেনেকৈ হোৱা নাই গতিকে আপুনি যাব যেতিয়া অকণমান আপোনাৰ ফালৰ পৰা অকণমান প্ৰচাৰ কৰিব পাৰিলে ভাল হয় গতিকে মই ৰাইজলৈ বুলি এই ভিডিঅ'টো বা এই প্ৰচাৰ মই কৰিছোঁ যাতে আপোনালোকো ইয়াতে আহিব পাৰে এই মন্দিৰভাগৰ এই ৰঘুনাথ সত্ৰভাগৰ বহুত বেছি মহত্ব আছে ইয়াতে শ্ৰীৰামচন্দ্ৰ আছে সীতামা আছে লগতে লক্ষ্মণ তেখেতৰ ভাতৃ আছে লগতে শ্ৰীকৃষ্ণ মূৰ্তি ভাগো এই আটাইকেইভাগ মূৰ্তি বানপানীত বা নদীতে পোৱা গৈছিল সপোনত দেখাৰ পিছত গতিকে ইমান এক পবিত্ৰ স্থান মানে মই আহিব পাই মই মানে ইয়াতে ভৰি দিয়াৰ পিছতে মোৰ গাৰ নোম আচলতে শিয়ৰি আছে তেতিয়াৰ পৰাই যে মানে শুনি আচৰিত হ'ব যে বহি থকা ৰামপ্ৰভুৰ মূৰ্তি এই ভাৰতবৰ্ষৰ প্ৰথম আছে কেৰালাত আৰু দ্বিতীয় ইয়াতেই আছে আৰু এই অসমতে আমাৰ এই পবিত্ৰ অসম ভূমিতে এই স্থানতে আছে যে বহি থকা শ্ৰীৰামচন্দ্ৰৰ মূৰ্তি আৰু গোটেই বিশ্বতে মোক এই সংবাদকৰ্মী দাদাজনে মোক কোৱা মতে তেওঁ কাৰোবাৰ মতে জনাৰ মতে যে সেউজীয়া ৰঙৰ ৰামপ্ৰভুৰ মূৰ্তি গোটেই বিশ্বতে প্ৰথম এজনেই আছে সেইজনেই হৈছে আমাৰ অসমৰ এই অভয়াপুৰীৰ সৃজন গ্ৰামৰ এই পবিত্ৰ স্থানত গতিকে ষষ্ঠৰকৈ গতিকে আপোনালোকে আহিব মনোকামনা সিদ্ধিৰ বাবে হওক বা মন্দিৰভাগ দৰ্শন কৰিবলৈ বিশেষকৈ মনোকামনা সিদ্ধি তেওঁ নিজে কৰি দিব কিন্তু মন্দিৰভাগ দৰ্শন কৰাৰ যিটো আপোনাৰ মনৰ হেঁপাহ সেই হেঁপাহ লৈ আপোনালোকে ইয়াতে আহক অভয়াপুৰীত আছে আৰু এই মন্দিৰভাগত যেতিয়া আপুনি বিগ্ৰহভাগ শ্ৰী ৰামপ্ৰভুৰ দেখা পাব তেতিয়াই আপোনাৰ মনটো এক পবিত্ৰ হৈ যাব আপুনি ভাবিব নোৱাৰাকৈ এক মনৰ অনুভূতি লাভ কৰিব কাৰণ আপুনি এতিয়াও মই দেখাওঁ যে আপোনালোকে চাওক যে ৰামপ্ৰভুৰ মূৰ্তিভাগ সম্পূৰ্ণ সেউজীয়া আৰু এই সেউজীয়া ৰংটো আজি হাজাৰ বছৰ সেই 1600 শতাব্দীৰ পৰাই 1400 বুলিও কোৱা হয় বা 1600 বুলিও কোৱা হয় সেই তেতিয়াৰ পৰা একে ৰং একে ধৰণে বহুবাৰ বানপানীত আছে বহুবাৰ পানীত আছে কিন্তু তেখেতৰ ৰং কোনো কাৰণে সলনি কৰিব পৰা নাই কিন্তু এই মূৰ্তিভাগ আহিল ক'ৰ পৰা এই মূৰ্তিভাগ যে এগৰাকী লোকে সপোনত দেখিলে কিন্তু মূৰ্তিভাগ ক'ৰ পৰা আহিল বানপানীলে সেই কথা আজিলৈকে কোনো হয়তো ক'ব পৰা নাই আৰু এয়া ৰহস্যই হৈ থাকিব চাগে গোটেই সময়খিনি ৰহস্যময় হৈ থাকিব যে
কেনে ধৰণে এই মূৰ্তিভাগ নদীলৈ আহিল, কোনে নিৰ্মাণ কৰিছিলে, কোনোবা ৰজাৰ দিনতেই হওক বা নিজেই ৰামপ্ৰভু এজন নিজেও হ'ব পাৰে তেখেতৰ, গতিকে কোনেও ক'ব নোৱাৰে। কিন্তু এই অসমৰ এই পবিত্ৰ স্থানত অভয়াপুৰীৰ নামনি অসমৰ এই সুন্দৰ মন্দিৰভাগলৈ আপোনালোকো আহক। আৰু ইয়াতে আৰু এটা কথা মই জানিব পৰা মতে ইয়াতে সাঁচি পাতৰ পুথি আছে। গতিকে সাঁচি পাতৰ পুথি যেতিয়া আছে, অনুমান কৰিব পাৰি যে সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ সেই সময়খিনিতে বা তেখেতৰ কিছু সময় পিছতে মাধৱ কন্দলী ডাঙৰীয়া তেখেতে হওক বা মহেন্দ্ৰ কন্দলী, সেই সময়ৰ সেই কথা যে সাঁচি পাতৰ পুথি ইয়াতো পোৱা যায়। গতিকে এই ভাগ যেনেধৰণে ৰাম প্ৰভুৰ মন্দিৰ বুলি কোৱা হয়, ঠিক তেনেকৈ যিহেতু শ্ৰীমন্ত শংকৰদেৱৰ লগতো জড়িত, গতিকে এই মন্দিৰ ভাগক ৰঘুনাথ সত্ৰ বুলিও কোৱা হয়। গতিকে আপোনালোকক মই অনুৰোধ জনাম, আপোনালোকে আহক, আহিলে খুব বেছি ভাল পাব, মনটো পবিত্ৰ হৈ যাব আৰু নিজৰ যিখিনি মনোকামনা সিদ্ধিৰ বাবে আপোনালোকে ইয়াতে আহিব পাৰিব। আৰু মই ইয়াতে তেখেতে দেও আছে, তেখেতৰ পৰা আশীৰ্বাদ লওঁ, সেৱা লওঁ। আৰু মই প্ৰথম যেতিয়া অভয়াপুৰীলৈ আহিছিলোঁ, আজিৰ পৰা 5 মাহমান আগতেই দীপক দাই মোক জনাইছিলে যে আমাৰ ইয়াতে এভাগ মন্দিৰ আছে, যিভাগ মন্দিৰ ৰামপ্ৰভুৰ মন্দিৰ কোৱা হয়, সৃজন গ্ৰামত আছে। গতিকে তেতিয়াৰ পৰা মোৰ হেঁপাহ আৰু মন আছিলে যে মই এই মন্দিৰ ভাগত আহিমেই, কিন্তু তাৰ পিছতো আৰু এবাৰ অহা হ'ল, মই আহিবলৈ সুবিধা হোৱা নাছিলে। আজি মই বিশেষকৈ এই দিনটো মই লৈছোঁ তেখেতৰ বাবে, তেখেতক দৰ্শন কৰাৰ বাবে। গতিকে আপোনালোকক বিশেষভাৱে অনুৰোধ জনাম, আপোনালোকে আহিব। আৰু আচলতে এই দীপক দাক মই লগ পাইছিলোঁ মানে অভয়াপুৰীত মই প্ৰথম আহিছিলোঁ দীপক দাৰ ওচৰলৈকে। তেওঁৰ সৈতে মই তামৰঙা বিল চাইছিলোঁ। তেওঁ মানে বহুত কথা, তেওঁৰ মানে বুৰঞ্জীৰ কথা জানে, বহুত কথা তেওঁ মানে দৰ্শন কৰা। তেওঁ নিজেও শাওণ মাহটো খুব সুন্দৰকৈ পালন কৰি আছে আৰু তেওঁ নিজেও সেই বাবা থানৰ পৰা আহিলগৈ ঝাৰখণ্ডৰ। গতিকে তেখেতৰো অভিজ্ঞতা বহুতখিনি মোক জনায় আৰু তেখেতৰ লগত কথা পাতিও ভাল লাগে। সেইকাৰণে মই যেতিয়াই মই অভয়াপুৰীলৈ আহোঁ, এটা দিন মই প্ৰায় ল'বলৈ চেষ্টা কৰোঁ দাদাৰ সৈতে কটাবলৈ। আৰু তেওঁ খুব ভাল মানে পৰামৰ্শবিলাক দিয়ে, মোক যথেষ্ট মৰমো কৰে তেওঁ। গতিকে আহিলোঁ, আপোনালোকক জনালোঁ এই কথাখিনি। আপোনালোকে এই মন্দিৰ ভাগলৈ আহিব, দৰ্শন কৰিব। আৰু কথাখিনি ইমানেই। আৰু পাৰিলে যদি অন কিবা ইয়াতে যদি তেনেকুৱা ধৰণৰ কিবা আছে মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ধন্যবাদ।